হেল্ল' ভাই বস্তু পাই গ'লো মই গৈ আছোঁ তহঁতি ৰখি থাক মই দামেই বেছি দেই ঐ এই চোৰ মোৰ বেগটো ঐ ভাই ঐ তোৰ মতে ইয়াত কি আছে মোৰ মতেতো ভাই ইয়াত গাহৰি মাংস আছে পাগল হ'লি ঐ ভাই তাত মোৰ জীৱনটো আছে ৰখি যা ঐ কেলাটো চুলাই পাতিবি চুলাইখন খাই থৈ যা কোনটো চুলাই পাতিবি ঐ 2 বটল ৰেডি কৰ ঐ ভাই বৰ বেলেগ লিকটীয়া জীৱ আছিলে দেই বেলেগ দৌৰালে অঁ কিবা দামী বস্তু আছে চাগে খুলি চাচোন এইটো কি হয় বে এটা ফেচ ৱাছৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ ছাৰ সেইকেইটা চুকেইটা আহকচোন চুৰ কৰিবলৈ আহিছ চালা অঁ ছাৰ ক্ষমা কৰিব ঐ ভাই এই বেগটোত এনেকুৱা কি দামী বস্তু আছে ফেচ ৱাছটো বাহিৰে তই যে এই সৰু কথাটো পুলিচ লৈ আহিলি আৰে ভাই এইটোৱে মোৰ কাৰণে আটাইতকৈ মূল্যৱান বস্তু ঐ ভাই এই ফেচ ৱাছটো সঁচাকৈ ইমান দামী নে আৰে দামী নহয় নহয় মাত্ৰ 125 টকা এই তই এটা সামান্য ফেচ ৱাছৰ কাৰণে মোক ইমান দৌৰাই আছ এহেঁতকেইটাৰ লগতে তোকো জেলত ভৰাই দিম ৰ আৰে ছাৰ এইটো কোনো এলাপেলা ফেচ ৱাছ নহয় এইটো এটা ফেচ ৱাছে আপোনাৰ মুখৰ একনে আৰু পিম্পল সকলোবিলাক কণ্ট্ৰল কৰিব পাৰে লগতে আপোনাৰ মুখখন ব্ৰাইট কৰি তুলিব আৰু আপোনাৰ মুখৰ অইল কণ্ট্ৰল কৰিব আৰু গোটেই দিনটোৰ কাৰণে আপোনাৰ মুখখন ৰিফ্ৰেছ হৈ থাকিব কাৰণ ছাৰ ইয়াত আছে চেলিচিলিক এচিড মুলঠি আৰু মেন্থল আবে তই মোক কি মূৰ্খ পাইছ দিবে কি বকি আছ ছাৰ প্ৰথমতে মোৰো স্কিনটো বহুত বেয়া আছিলে কিন্তু যেতিয়াৰ পৰা মই এই ফেচ ৱাছটো ইউজ কৰিছোঁ আপুনি বিশ্বাস নকৰিব মোৰ ফেচটো মই একেবাৰে আগতকৈ ক্লিন দেখি পোৱা হৈছোঁ বাহ এই দেখোন বৰ ভাল বস্তু ময়ো ল'ব লাগিব কিন্তু বস্তুটো মই পাম ক'ত এইটো এমেজন আৰু ফ্লিপকাৰ্ট দুইটাতে পাই যাব লগতে ইয়াত 11.5 লাখতকৈও বেছি পজিটিভ ৰিভিউ আছে বন্ধুসকল আপোনালোকক যদি মুস্তাক অচিয়ান ফেচ ৱাছৰ লিংকটো লাগে তেন্তে আপোনালোকে মোৰ এই ভিডিঅ'টোৰ তলত বেষ্ট বুলি লিখি কমেণ্ট কৰি দিয়ক মই আপোনালোকক লিংকটো নিজে দি দিম মানে মই যদি বেষ্ট বুলি কমেণ্ট কৰোঁ লিংকটো পাই যাম আৰে ছাৰ পাই যাব আচ্ছা ছাৰ সেইকেইটা আকৌ মোক বস্তু বনালে বহুত